নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত শনি বহি আছে মীন ৰাশিত ৰাহু বহি আছে লগ্নৰ লগত কুম্ভ ৰাশিত আজি ৰবি বুধ শুক্ৰ মংগল বহি আছে আজি মকৰ ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ব্লেক ষ্টোন শনি গ্ৰহৰ বাবে এই ৰত্নটি আপুনি সোঁহাতৰ মধ্যমাত পিণ্ডক শনিবাৰ দিনটো পালন কৰক দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক নিশ্চয় ভাল ফল দিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি মাটি বাৰী লাভ কৰিব পাৰিব তাৰমানে মাটি বাৰী ক্ৰয় বিক্ৰয় আদিৰ ক্ষেত্ৰত দিনটোত শুভ মনৰ পৰা জেদ ভাৱ ত্যাগ কৰক আজি ভ্ৰমণত শুভ ফল ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যোগ আজিৰ দিনটোত ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন টেৰট কাৰ্ড মতে আজি যান বাহনৰ পৰা সাৱধান হওক পুৰণি শত্ৰুৱে সুযোগ ল'ব পাৰে পুৰণা ৰোগে কষ্ট পাব আজি মূল্যৱান সা সম্পদ লাভ কৰিব পাৰিব পাৰিলে ৰেড কৰেল এটা পিন্ধক নতুবা তামৰ আঙুঠি পিন্ধক ভাল হ'ব ক্ৰীম কালাৰ কপাৰ কালাৰ দি লাকি হ'ব পাৰ্পল কালাৰ আনলাকি এতিয়া মিথুন ৰাশি জেমিনি শ্বৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আপোনাৰ সৰলতাৰ সুযোগ আনে ল'ব পাৰে আপোনাক আঘাত দিব পাৰে বিদেশ ভ্ৰমণৰ যুগ দেশ ভ্ৰমণৰ যুগ সৎ চিন্তা কৰক পাৰিবাৰিক দিশত শুভ হ'ব লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ এতিয়া কেঞ্চাৰ কৰ্কট ৰাশি শ্বৰ্টছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে পুৰণি বন্ধুৰ সৈতে মিলন হ'ব আজি ব্যৱসায় বাণিজ্যত ধনলাভ চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক প্ৰেমত বিয়াবাৰুৰ যুগ আজি গোল্ডেন কালাৰ লাকি ব্লু কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে অৰুণ বৰাই তেওঁ মৰিগাঁৱৰ পৰা প্ৰেৰণ কৰিছে আৰু তেওঁ কৈছে যে শান্তিত থাকিবলৈ আৰু ঘৰখনত টকা পইচাৰ বৃদ্ধিৰ বাবে কিবা আপোনাক টিপছ দিবলৈ কৈছে হয় বিভিন্ন টিপছ আছে মই আগতেও দিছোঁ আপুনি শান্তিত থকাৰ বাবে টকা পইচা যাতে ঘৰখনত আহে আপুনি প্ৰতিদিনে শুদ্ধ চিত্তে নিজ আৰাধ্য দেৱ দেৱীক নিজ গুৰুদেৱক পূজা পাতল কৰক আৰু ভগৱান গণপতি আৰু লক্ষ্মী দেৱীক উত্তৰ দিশত বহুৱাই সদায় ধূপ চাকি দেখুৱাওক আৰু আপোনাৰ যোনটো আলমিৰা উত্তৰ দিশত ৰাখিব লকাই থাকিলে উত্তৰ দিশত ৰাখক আৰু নিজে কেতিয়াও আপুনি নৰ্থ ছাইডত মূৰ থৈ নুশুব আৰু আপোনাৰ ঠিক মেইন ডোৰৰ ওচৰত কোনো ধৰণৰ ডাষ্টবিন আদি নাৰাখিব আৰু আপুনি পাৰিলে গ্ৰহমতে প্ৰতিকাৰ কৰক আৰু আপোনাৰ যোনটো মেইন ডোৰ ইয়াৰ ওপৰত স্বস্তিক চাইন আৰ্ট কৰক ভাল ফল দিব আৰু ঘৰখনৰ ওচৰত মানে আপোনাৰ চোতালত তুলসীৰ গছ ৰাখিবলৈ নাপাহৰিব তুলসীৰ গছ আপুনি ৰুব লাগিব আৰু লগতে গৃহত মাজে সময়ে বিশেষ মাংগলিক ধূনা গুগল আদি পুৰিব লাগিব আৰু সদায় সূৰ্য প্ৰণাম কৰক গায়ত্ৰী মন্ত্ৰ জপ কৰক নিশ্চয় ভাল ফল দিব হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ দাদা পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি পিতৃ মাতৃৰ পৰা মৰম স্নেহ লাভ কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ মনত সৎ সাহস বৃদ্ধি পাব বিদ্যাত মধ্যম ফল ব্লেক কালাৰ ৰেড মানে লাকি আৰু ৰেড কালাৰ আনলাকি আজি 17 মানে 17 মাঘ আৰু আজিৰ দিনটোত 31 জানুৱাৰী শুক্লা ত্ৰয়োদশী আজি বিষ্কম্ভ যুগ
মিথুন ৰাশি বৈশ্য বৰ্ণ পুনৰ্বসু নক্ষত্ৰ দেৱগণ যাত্ৰা দিনটোত নাই তৈজ স্পৰ্শৰ লোক আছে আজিৰ দিনটোত শুভ কৰ্ম নাই আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ প্ৰায়শ্চিত্ত কৰা নিষেধ মাছ মাংস কণী তেল আদি খোৱা নিষেধ এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ কন্যা ৰাশি যান বাহনত সাৱধানতা অৱলম্বন কৰক পিতৃ মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে চিন্তিত হ'ব আজি ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বেছি হ'ব প্ৰেমত শুভ ফল দেখুৱাই আছে মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি চ'ৰ্টছ এণ্ড চ'ৰ্টছ তুলা ৰাশি লিব্ৰা আজি মানসিক অশান্তিৰ দূৰ হ'ব আজিৰ দিনটোত খৰচা পাতিৰ মাত্ৰা বৃদ্ধি পাব ভ্ৰমণত কষ্ট আছে ঘৰত আলহীৰ আগমন আজি প্ৰেমত মধ্যম ফল বিয়া বাৰুৰ ক্ষেত্ৰত অৱশ্যে বাধা আছে তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰ্বতী দেৱীৰ মন্দিৰ দৰ্শন কৰক পূজা পাতল আগবঢ়াওক নিশ্চয় ভাল হ'ব পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰ্পিঅ' চ'ৰ্টছ এণ্ড নাইট অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি যদি আপোনাৰ হাই বি পি আছে প্ৰেছাৰ আছে তেতিয়া ভুগিব লাগিব ভাতৃভগ্নীৰ সময় দিব লাগিব আজি বন্ধুৰ পৰা সহায় সহানুভূতি লাভ শত্ৰুৰ সংখ্যা কমিব বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি হয় দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম আজি কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে হয় আজি কম মৌ-মাখিৰ কথা আৰু মৌ-মাখিৰ কথাটো আমি সকলোৱে জানো গতিকে আজি সেই বিষয়ে কম আপোনাৰ ঘৰলৈ যদি মৌ-মাখি সোমায় তেতিয়া ভয় নাখাব খেদি নিদিব শক্তি আৰু বাস্তৱ পৃথিৱীত ইয়াক এজন সোণালী অতিথি হিচাপে গণ্য কৰা হয় গোল্ডেন গেষ্ট মৌ-মাখিয়ে শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ স্পন্দন কঢ়িয়াই আনে শুক্ৰই জীৱনলৈ প্ৰেম আৰু সুখৰ মৌ লৈ আহে আৰু বৃহস্পতি আনে জ্ঞান আৰু সমৃদ্ধি সিহঁতৰ আগমনত অৰ্থ হ'ল ঘৰত শক্তিসমূহ বৃদ্ধি পাব জ্ঞান বৃদ্ধি পাব প্ৰেম বৃদ্ধি পাব মৌ-মাখি প্ৰকৃতিৰ এক প্ৰাণশক্তিৰ চেঞ্চৰ বুলি ভাবক আৰু মৌ-মাখি কেতিয়াও নেতিবাচক বা লেতেৰা ঠাইলৈ নাযায় যদি ই আপোনাৰ কোঠাত সোমাইছে তাৰমানে আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক আৰু সজীৱ আধ্যাত্মিক পৰম্পৰাত সিহঁতক বাৰ্তাবাহক বুলি কোৱা হয় মৌ-মাখিৰ আগমনে এইটোৱে সূচায় যে আপোনাৰ জীৱনৰ তিক্ততাৰ সময় প্ৰায় শেষ হৈছে আৰু আপোনাৰ পৰিশ্ৰমৰ ফল অৰ্থাৎ মৌ লাভ কৰাৰ সময় আহি পৰিছে ভয় নাখাব খিৰিকীখন খুলি দিয়ক আৰু শান্ত হৈ মনত কওক মই এই শুভ শক্তিৰ আদৰণি জনাইছোঁ আৰু ইয়াক শান্তিপূৰ্ণভাৱে যাবলৈ দিয়ক আপুনি মৌ-মাখিৰ যি শুভ ফল আপুনি নিশ্চয় সোনকালে ভোগ কৰিব পাৰিব হয় দাদা আমি পৰৱৰ্তী যি চাৰিটা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম হয় কাপছ এণ্ড পেণ্টাকুলছ ধনু ৰাশি চেটিৰিয়াছ আজি মনৰ পৰা ভয় ভাৱ দূৰ কৰক অভিনয়ত সুনাম বৃদ্ধি ভ্ৰমণত শুভ আজি বিদ্যাত শুভ ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত সন্দেহ থাকিব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি কাপছ এণ্ড চ'ৰ্টছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি আপোনাৰ সন্দেহ থাকিব অৱশ্যে কাকো সন্দেহ কৰাটো ঠিকো নহ'ব খৰচা পাতি বৃদ্ধি পাব বিদ্যাত নতুন সংযোগ সুবিধা লাভ প্ৰেমত শুভ ফল য়েলো কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া কুম্ভ ৰাশি কাপছ এণ্ড হেংমেন একুৰিয়াছ আজি কৰ্মৰ দ্বাৰা ভাগ্যৰ পৰিৱৰ্তন মাতৃৰ শুভ আৰ্থিক দিশত উন্নতি পেটৰ বেমাৰত আমনি কৰিব পাৰে প্ৰেমত সন্দেহ থাকিব আজি লোহাৰ আঙুঠি পিন্ধক অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি মীন ৰাশি পেণ্টাকুলছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি আনে ভুল পথে আপোনাক লৈ যাব পাৰে সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে অৰ্থ লাভৰ যুগ ভ্ৰমণত শুভ প্ৰেমত আনন্দ লাভ আজিৰ দিনটোত দান ধ্যান কৰক ভাল হ'ব মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপোনালোকেও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি তেওঁক পোনপটীয়াকৈ লগ ধৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ